মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ অন্তৰ্ভুক্ত আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ অন্যান্য নামৰ পাঠটি। এই পাঠটি আলোচনা কৰাৰ আগতে আমি ইতিহাসৰ কিছু কথা জানিব লাগিব। এতিয়া আমি যাম বিশ্বযুদ্ধলৈ। আমি সকলোৱে জানো ইতিমধ্যে দুখনকৈ বিশ্বযুদ্ধ হৈ গৈছে। এতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনৰ পৰা 1918 চনলৈ। প্ৰথম বিশ্বযুদ্ধ 1914 পৰা 1918 চনলৈ এই 4 বছৰ প্ৰথম বিশ্বযুদ্ধ চলিছিল। আৰু বিশ্বযুদ্ধৰ ভয়াৱহতা সকলোৱে অনুভৱ কৰিছিল, কাৰণ বিশ্বযুদ্ধৰ ফলত কি হয়? ধ্বংস, সকলোতে কেৱল ধ্বংস হয়। যেতিয়া বিশ্বযুদ্ধ শেষ হ'ল 18 চনত, তাৰ পিছতে বিশ্বত আৰম্ভ হৈছিল যে এনেকুৱা এটা সংস্থাৰ প্ৰয়োজন যিয়ে ভৱিষ্যতলৈ যুদ্ধক বাধা দিব পাৰে আৰু যাতে ভৱিষ্যতে কোনো যুদ্ধ নহয়। আৰু তেনেকুৱা আলোচনা বিলোচনাৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লিডাৰশ্বিপত জাতিসংঘ নামৰ এটা প্ৰথম আন্তৰ্জাতিক সংস্থা শান্তি স্থাপনৰ উদ্দেশ্যে প্ৰথম আন্তৰ্জাতিক সংস্থা জাতিসংঘ 1920 চনত স্থাপিত হৈছিল। ঠিক আছে, তাৰ পিছত এইটো ধাৰণা কৰা হৈছিল যে এতিয়া আৰু বিশ্বযুদ্ধ নহব। কিন্তু আমি জানো পুনৰ 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। গতিকে যেতিয়া এই জাতিসংঘৰ উদ্দেশ্য কি আছিল? জাতিসংঘৰ উদ্দেশ্য আছিল যাতে ভৱিষ্যতে আৰু বিশ্বযুদ্ধ নহব। কিন্তু জাতিসংঘই নিজৰ উদ্দেশ্যত বিফল হৈছিল। ফলত কি হৈছিল? জাতিসংঘ ভংগ হৈ গৈছিল। তাৰ পিছতে আমি জানো দ্বিতীয় বিশ্বযুদ্ধ চলিছিল 1939 চনৰ পৰা 1945 চন পৰ্যন্ত। অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধৰ তুলনাত আৰু বহুত বেছি দীঘলীয়া হৈছিল। প্ৰথম বিশ্বযুদ্ধ 4 বছৰে চলিছিল, কিন্তু দ্বিতীয় বিশ্বযুদ্ধ চলিছিল 6 বছৰ, 1939 চনৰ পৰা 1945 চন পৰ্যন্ত। আৰু এই দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধৰ তুলনাত আৰু বেছি ভয়াৱহ আছিল। তাৰ পিছতে পুনৰ আলোচনা বিলোচনা আৰম্ভ হৈছিল আকৌ যে নহয়, ভৱিষ্যতে যাতে আৰু বিশ্বযুদ্ধ নহওক তাৰ বাবে পুনৰ আলোচনা বিলোচনা হৈছিল। আৰু এই আলোচনাৰ অন্তত এক নতুন আন্তৰ্জাতিক সংস্থাৰ জন্ম হৈছিল, আৰু সেয়াই হৈছে ৰাষ্ট্ৰসংঘ। এই ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্কো চহৰত এখন সন্মিলন অনুষ্ঠিত হৈছিল। আৰু এই সন্মিলনতে বিশ্বৰ 51খন ৰাষ্ট্ৰই এখন চনদত স্বাক্ষৰ প্ৰদান কৰিছিল। আৰু এই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। আৰু সেই দিনটো যিদিনাখন ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰা হৈছিল সেয়া আছিল 24 অক্টোবৰ, 1945 চনৰ 24 অক্টোবৰ। গতিকে 24 অক্টোবৰ দিনটো সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। এই 24 অক্টোবৰৰ দিনটো সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। তোমালোকে কথাটো মনত ৰাখিবা। ঠিক আছে, এতিয়া প্ৰথম যেতিয়া চনদত যেতিয়া স্বাক্ষৰ প্ৰদান কৰিছিল তেতিয়া 51খন ৰাষ্ট্ৰ আছিল, কিন্তু পিছলৈ ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা ক্ৰমে বৃদ্ধি পাই গৈ আছিল। আৰু বৰ্তমান 193খন ৰাষ্ট্ৰসংঘৰ সদস্য। আৰু এই আটাইকেইখন ৰাষ্ট্ৰ হৈছে সাৰ্বভৌম ৰাষ্ট্ৰ। ঠিক আছে, এতিয়া আমি চাম ৰাষ্ট্ৰসংঘৰ যি কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰতে ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় অৱস্থিত। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়। ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে। আৰু এই 111টা অনুচ্ছেদৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য। এতিয়া আমি চাম ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য। ৰাষ্ট্ৰসংঘৰ চনদত 111টা অনুচ্ছেদ আছে। আৰু ইয়াৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য সংলগ্ন কৰা হৈছে। এই উদ্দেশ্যসমূহ হৈছে প্ৰথমটো হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বত শান্তি আৰু নিৰাপত্তা স্থাপন কৰা, যাতে পুনৰ বিশ্বযুদ্ধ নহওক। সেইটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য। ইয়াৰ উপৰি সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ
সম্পৰ্ক প্ৰতিষ্ঠা কৰা। দ্বিতীয় ৰাষ্ট্ৰসংঘৰ দ্বিতীয় উদ্দেশ্য হৈছে সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰে। ইয়াৰ অৰ্থ হৈছে যে ৰাষ্ট্ৰসংঘই ইয়াৰ সকলো সদস্য ৰাষ্ট্ৰক সমান অধিকাৰ প্ৰদান কৰিছে। সকলো সদস্য ৰাষ্ট্ৰ মই কৈছো সাৰ্বভৌম ৰাষ্ট্ৰ কাৰো অধীন নহয়, গতিকে সকলো সদস্য ৰাষ্ট্ৰৰ সমান আৰু যাতে এই সদস্য ৰাষ্ট্ৰসমূহে আত্মনিয়ন্ত্ৰণৰ ভিত্তিত সকলোকে সমান বুলি গণ্য কৰে আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত আত্মনিয়ন্ত্ৰণ মানে যাতে যুদ্ধত অৱতীৰ্ণ নহয়, শান্তি যিকোনো যদি কিবা বিবাদ হ'ব পাৰে যিকোনো কাৰণত সেই বিবাদ শান্তিপূৰ্ণভাৱে বিবাদৰ অৱসান ঘটায় আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত কি হয় বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা বজাই ৰাখে। সেইটো হৈছে ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ। তৃতীয়টো উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। ঠিক আছে, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা, অৰ্থাৎ ৰাষ্ট্ৰসমূহৰ এনে কিছুমান সমস্যা আছে, এনে কিছুমান অৰ্থনৈতিক সামাজিক সাংস্কৃতিক সমস্যা আছে যিবোৰ হয়তো বহুকেইখন ৰাষ্ট্ৰতে আছে, সেইবোৰ যাতে একেলগে মিলি সেই সমস্যাসমূহ সমাধান কৰিব পাৰে আৰু নাগৰিকসকলে যাতে মৌলিক অধিকাৰ বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ নাগৰিকে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। তাৰপিছতে চতুৰ্থটো উদ্দেশ্য হৈছে এই যিসমূহ ইতিমধ্যে যিকেইটা উদ্দেশ্য কোৱা হ'ল এই উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা, অৰ্থাৎ ৰাষ্ট্ৰসংঘই এই ৰাষ্ট্ৰসমূহৰ মাজত এক সমন্বয়ক হিচাপে কাৰ্য সম্পাদন কৰিব। গতিকে এইকেইটা হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য। এতিয়া ৰাষ্ট্ৰসংঘৰ চনদত কিছুমান নীতি উল্লেখ কৰা আছে। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে, আমি সদস্য বুলি কওঁতে ৰাষ্ট্ৰ বুলি কম কাৰণ ৰাষ্ট্ৰসংঘৰ সদস্য ব্যক্তি বিশেষ নহয়, ৰাষ্ট্ৰসংঘৰ সদস্য হৈছে ৰাষ্ট্ৰসমূহ, বিশ্বৰ ৰাষ্ট্ৰসমূহ ৰাষ্ট্ৰসংঘৰ সদস্য। গতিকে এই ৰাষ্ট্ৰসমূহে কিছুমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে কিছুমান নীতি পালন কৰিব লাগিব যিবিলাক ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা আছে। এতিয়া আমি চাম নীতিসমূহ কি কি। এতিয়া প্ৰথমটো হৈছে সকলো সদস্য ৰাষ্ট্ৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। মই ইতিপূৰ্বে কৈছো যে ৰাষ্ট্ৰসংঘই সকলোকে সমান অধিকাৰ প্ৰদান কৰিছে। যিবোৰ ৰাষ্ট্ৰসংঘৰ যিকেইখন সদস্য ৰাষ্ট্ৰ সেই সদস্য ৰাষ্ট্ৰকেইখন সাৰ্বভৌম কাৰো তলতীয়া নহয়। তোমালোকে সাৰ্বভৌম ৰাষ্ট্ৰৰ সংজ্ঞাটো নিশ্চয় জানা যে কোনো বৈদেশিক বা আভ্যন্তৰীণ শক্তিয়ে যি ৰাষ্ট্ৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত প্ৰতিষ্ঠা হ'ব। দ্বিতীয়টো হৈছে ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ চনদত যিবোৰ নিয়মাৱলী উল্লেখ কৰা আছে সকলো সদস্য ৰাষ্ট্ৰই এই নিয়মসমূহ পালন কৰিব লাগিব। তৃতীয়টো হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তাৰ ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাত ব্যাঘাত নজন্মোৱাকৈ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে আৰু তাৰ বাবে সকলো সদস্য ৰাষ্ট্ৰই সেই ৰাষ্ট্ৰসমূহৰ মাজত আৰম্ভ হোৱা বিবাদ শান্তিপূৰ্ণভাৱে সমাধা কৰিব লাগিব। চতুৰ্থটো হৈছে আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। কোনো সদস্য ৰাষ্ট্ৰই এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। 5 নম্বৰটো হৈছে চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। ইয়াৰ অৰ্থ কি হৈছে যে যদি কোনো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী পালন নকৰে তেতিয়াহ'লে ৰাষ্ট্ৰসংঘই সেই ৰাষ্ট্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তেনে ক্ষেত্ৰত আন যিবিলাক সদস্য ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ লগত সহযোগিতা কৰিব লাগিব আৰু যিখন ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় সেই ৰাষ্ট্ৰখনক কোনো ধৰণৰ
সেই ৰাষ্ট্ৰখনৰ লগত কোনো ধৰণৰ সহযোগিতা কৰিব নালাগিব। তাৰ পিছতে আৰু এটা নীতি যেটো ৰাষ্ট্ৰসংঘৰ সনদত উল্লেখিত আন এটা নীতি হৈছে এটা বহুত অতি গুৰুত্বপূৰ্ণ নীতি, ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে। এবাৰ আমি আলোচনা কৰিম ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহ। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হৈছে 6টা: সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয়, সচিবালয় আৰু ন্যায়ৰক্ষী পৰিষদ। এই 6টা হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম সাধাৰণ সভা। সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ। ই হৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ, কিয়নো ৰাষ্ট্ৰসংঘৰ সকলোবোৰ সদস্য ৰাষ্ট্ৰ সাধাৰণ সভাৰো সদস্য হয়। সাধাৰণ সভাৰ বছৰেকত এবাৰকৈ অধিৱেশন অনুষ্ঠিত হয় আৰু এই সাধাৰণ সভালৈ প্ৰত্যেকখন ৰাষ্ট্ৰই 5জনকৈ সদস্য পঠিয়াব পাৰে। কিন্তু ইয়াৰে এটা গুৰুত্বপূৰ্ণ কথা হৈছে, যদিও 5জনকৈ সদস্য পঠিয়াব পাৰে, প্ৰত্যেকখন ৰাষ্ট্ৰৰ কিন্তু এটাকৈহে ভোট থাকে। এই ব্যৱস্থাটো এই কাৰণেই কৰা হৈছে যাতে সকলো সৰু ডাঙৰ সকলো ৰাষ্ট্ৰই সমান অধিকাৰ ভোগ কৰিব পাৰে। তাৰ পিছতে সাধাৰণ সভাই বহুতো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে, যেনে ৰাষ্ট্ৰসংঘৰ বাবে যিবোৰ প্ৰয়োজনীয় নীতি নিয়ম সেইবিলাক সাধাৰণ সভাই নিৰ্ধাৰণ কৰে। সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট গ্ৰহণ কৰে। তাৰপিছত অন্যান্য যিবিলাক অংগ ৰাষ্ট্ৰসংঘৰ, সেই অংগসমূহৰ নিৰ্বাচনত সেই অংগসমূহৰ সদস্যসকলৰ নিৰ্বাচনত ৰাষ্ট্ৰসংঘই সাধাৰণ সভাই অংশগ্ৰহণ কৰে। তাৰ পিছতে চোৱা, ৰাষ্ট্ৰসংঘৰ দ্বিতীয়টো অংগ হৈছে নিৰাপত্তা পৰিষদ। নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগ হোৱাৰ লগতে ই অতি ক্ষমতাশালী অংগ। ৰাষ্ট্ৰসংঘৰ অতি ক্ষমতাশালী অংগটোৱে হৈছে নিৰাপত্তা পৰিষদ। এই নিৰাপত্তা পৰিষদ 2 ধৰণৰ সদস্যৰে গঠিত: স্থায়ী সদস্য আৰু অস্থায়ী সদস্য। নিৰাপত্তা পৰিষদত 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে। সেই ৰাষ্ট্ৰ কেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স আৰু চীন। মনত ৰাখিবা, এই 5খন হৈছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য, অৰ্থাৎ এই ৰাষ্ট্ৰকেইখন সদায় নিৰাপত্তা পৰিষদৰ সদস্য হৈ থাকিব। ইয়াৰ উপৰি আৰু 10খন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ হিচাপে থাকে। এইকেইখন অস্থায়ী ৰূপে 2 বছৰৰ বাবে সাধাৰণ সভাই 2 বছৰৰ বাবে এই অস্থায়ী সদস্য ৰাষ্ট্ৰকেইখনক নিৰ্বাচিত কৰে। আৰু আমাৰ বাবে অতি গৌৰৱৰ কথা যে আমাৰ ভাৰতবৰ্ষ এই বছৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰূপে নিৰ্বাচিত হৈছে আৰু মুঠ 184টা ভোট লাভ কৰি এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। ই আমাৰ বাবে অতি গৌৰৱৰ কথা। নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ মুঠ সদস্যৰ 193খন ৰাষ্ট্ৰ আৰু ইয়াৰে 192খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল আৰু তাৰে 184টা ভোট ভাৰতবৰ্ষই লাভ কৰিবলৈ সক্ষম হৈছে। ই আমাৰ বাবে এক অতি গৌৰৱৰ কথা। নিৰাপত্তা পৰিষদে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে নিৰাপত্তা পৰিষদৰ যিকেইখন স্থায়ী সদস্য ৰাষ্ট্ৰ, সেই সদস্য ৰাষ্ট্ৰসমূহৰ ভেটো প্ৰয়োগৰ ক্ষমতা থাকে। ভেটো প্ৰয়োগ মানে নিৰাপত্তা পৰিষদত যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেই সিদ্ধান্তত এই 5খন স্থায়ী সদস্য ৰাষ্ট্ৰই সন্মতি প্ৰদান কৰিব লাগিব। যদি এখন সদস্য ৰাষ্ট্ৰই যদি সন্মতি প্ৰদান নকৰে, তেতিয়াহ'লে সেই সিদ্ধান্ত বাতিল হ'ব। অৰ্থাৎ এই স্থায়ী সদস্য ৰাষ্ট্ৰই ভেটো প্ৰয়োগ কৰি যিকোনো সিদ্ধান্ত বাতিল কৰিবলৈ পাৰে। নিৰাপত্তা পৰিষদে বহুতো দায়িত্ব পালন কৰে। যিকোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে যদি কিবা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়, তাতো নিৰাপত্তা পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সচিব প্ৰধানৰ নিয়োগৰ ক্ষেত্ৰতো নিৰাপত্তা পৰিষদৰ দায়িত্ব গুৰুত্বপূৰ্ণ। সেইদৰে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ আৰু ক্ষমতাশালী অংগ বুলি আমি ক'ব পাৰো। তৃতীয়তে চোৱা, ৰাষ্ট্ৰসংঘৰ এটা অংগ হৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। এই পৰিষদত বৰ্তমান মুঠ সদস্যৰ সংখ্যা হৈছে 54।
এই সদস্যসকলক 3 বছৰীয়া কাৰ্যকালৰ বাবে সাধাৰণ সভাই নিৰ্বাচন কৰে। এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুষংগিক সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। তাৰ পিছতে চতুৰ্থটো অংগ হৈছে আন্তৰ্জাতিক ন্যায়ালয়। আন্তৰ্জাতিক ন্যায়ালয় হৈছে ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ। এই আন্তৰ্জাতিক ন্যায়ালয়ত মুঠতে 15 জন ন্যায়াধীশ আছে আৰু এই ন্যায়াধীশসকলক 9 বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসংঘৰ উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। ৰাষ্ট্ৰসংঘত যিবোৰ গোচৰ উত্থাপিত হয় সেই গোচৰসমূহ নিষ্পত্তি কৰাই আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাম। এই আদালতত দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰকেইখনে গ্ৰহণ কৰিব লাগে। এটা কথা মনত ৰাখিবা, এই আন্তৰ্জাতিক ন্যায়ালয়ে ৰাষ্ট্ৰসমূহৰ মাজত লগা বিবাদহে সমাধান কৰে। এখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ যদি কিবা বিবাদ হয় সেয়া আন্তৰ্জাতিক ন্যায়ালয়ে তাৰ বিচাৰ নকৰে। ঠিক আছে। তাৰ পিছতে আন এটা গুৰুত্বপূৰ্ণ অংগ হৈছে ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে সচিবালয়। সচিব প্ৰধান আৰু আন সহযোগী লোকসকলেৰে গঠিত এই সচিবালয় আমি ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা বুলি ক'ব পাৰো। সচিবালয় বুলি ক'লে আমি প্ৰধানতে সচিব প্ৰধানজনকে বুজা যায়। সচিব প্ৰধানজনক কেন্দ্ৰ কৰিয়ে এই সচিবালয় গঠিত হৈছে। এতিয়া সচিবালয়ক ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰো। আমি কৈছোৱে সচিবালয় সচিব প্ৰধান যিজন, সেই সচিব প্ৰধানক সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে 5 বছৰৰ বাবে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান হৈছে নৰৱেৰ ট্ৰাইব হালদান লি আৰু বৰ্তমান যিগৰাকী সচিব প্ৰধান বৰ্তমান সচিব প্ৰধানজন গৰাকী হৈছে ৰাষ্ট্ৰসংঘৰ 9ম সচিব প্ৰধান। তেওঁ হৈছে পৰ্তুগালৰ এন্টনিও গুটেৰেছ। ইয়াৰ আগতে বেন কি মুন আছিলে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান। এই সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ, কিন্তু দ্বিতীয়বাৰৰ বাবে পুনৰ নিৰ্বাচিত হ'ব পাৰে। সচিব প্ৰধানে ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ কাৰ্যৰ পালন কৰে, কাৰ্যৰ দায়িত্ব বহন কৰিব লগা হয়। ৰাষ্ট্ৰসংঘৰ সকলোবোৰ সিদ্ধান্ত সচিব প্ৰধানে কাৰ্যত ৰূপায়িত কৰিব লগা হয়। সচিব প্ৰধানৰ তত্বাৱধানত ৰাষ্ট্ৰসংঘৰ সাধাৰণ বাজেট প্ৰস্তুত কৰা হয়। ৰাষ্ট্ৰসংঘৰ যিখন বাজেট, সেই বাজেটখন সচিব প্ৰধানৰ তত্বাৱধানত প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰি যিবোৰ ৰাষ্ট্ৰসংঘৰ যিবোৰ সভা অনুষ্ঠিত হয়, বিভিন্ন অংগসমূহৰ যিবোৰ সভা অনুষ্ঠিত হয়, সেই সভাসমূহৰ ঠাই আৰু সময় সচিব প্ৰধানে নিৰ্ধাৰণ কৰে। গতিকে সচিব প্ৰধানক আমি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যপালিকা বুলি ক'ব পাৰো। ইয়াৰ পিছতে ৰাষ্ট্ৰসংঘৰ আন এটা অংগ হৈছে ন্যাসৰক্ষী পৰিষদ। এই ন্যাসৰক্ষী পৰিষদ গঠন হৈছিল যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপান আৰু জাৰ্মানীৰ অধীনত যিবিলাক কলনী বা উপনিবেশ আছিল, সেই উপনিবেশসমূহৰ দায়িত্ব অৰ্পণৰ বাবে সেই উপনিবেশসমূহৰ দায়িত্ব এই ন্যাসৰক্ষী পৰিষদ গঠন কৰি তাৰ দায়িত্ব দিয়া হৈছিল। এই উপনিবেশসমূহৰ জনসাধাৰণক অৰ্থনৈতিক, সামাজিক, শিক্ষা আদিৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আৰু স্বাধীনতা যাতে স্বাধীন ৰাষ্ট্ৰ ৰূপে ভৱিষ্যতত নিজকে গঢ়ি তুলিব পাৰে, তাৰ বাবে এই ন্যাসৰক্ষী পৰিষদে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। আৰু ইয়াতে মই এটা কথা উল্লেখ কৰো যে বৰ্তমান ন্যাসৰক্ষী পৰিষদৰ অধীনত যিসমূহ দেশ আছিল, সেই সকলোবোৰ দেশে স্বাধীনতা লাভ কৰিছে। গতিকে বৰ্তমান আমি ন্যাসৰক্ষী পৰিষদ নিষ্ক্ৰিয় অংগ বুলি আমি ক'ব পাৰো। ন্যাসৰক্ষী পৰিষদক বৰ্তমান আমি ৰাষ্ট্ৰসংঘৰ এক নিষ্ক্ৰিয় অংগ বুলি ক'ব পাৰো। গতিকে এইবিলাক হৈছে ৰাষ্ট্ৰসংঘৰ
প্ৰধান অংগ। ইয়াৰ উপৰি ৰাষ্ট্ৰসংঘৰ কিছুমান অভিকৰণ বা এজেন্সি আছে, যেনে বিশ্ব স্বাস্থ্য সংস্থা, ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি, ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞানৰ সাংস্কৃতিক সংগঠন ইউনেস্কো। গতিকে এনেধৰণৰ আন্তৰ্জাতিক শ্ৰমিক সংস্থা, আন্তৰ্জাতিক মুদ্ৰা নিধি, এইবিলাক হৈছে ৰাষ্ট্ৰসংঘৰ অভিকৰণ বা এজেন্সি। এইবিলাক অংগ নহয়, মনত ৰাখিবা, অংগ বেলেগ, কিন্তু এইবিলাকে এই সংস্থাসমূহে ৰাষ্ট্ৰসংঘৰ হৈ কাৰ্য সম্পাদন কৰে। গতিকে এইবিলাকক আমি ৰাষ্ট্ৰসংঘৰ অভিকৰণ বা এজেন্সি বুলি ক'ব পাৰো। তাৰ পিছতে আমি আহিম ৰাষ্ট্ৰসংঘৰ বিশ্ব শান্তি, অৰ্থাৎ ৰাষ্ট্ৰসংঘই বিশ্ব শান্তিৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্ব শান্তি স্থাপন কৰা, বিশ্বত শান্তি আৰু নিৰাপত্তা স্থাপন কৰা। গতিকে এই শান্তি স্থাপন কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘই কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে। আৰু আমি যিহেতু দ্বিতীয় বিশ্বযুদ্ধ হোৱাৰ পিছত এতিয়ালৈকে তৃতীয় বিশ্বযুদ্ধ হোৱা নাই, গতিকে এইটোক আমি এটা ৰাষ্ট্ৰসংঘৰ এটা উল্লেখযোগ্য সফলতা বুলি ক'ব পাৰিব। আৰু আমি এইটো সদায় কামনা কৰিম যে এইটোত সদায় ৰাষ্ট্ৰসংঘ সফল হয়, কেতিয়াও তৃতীয় বিশ্বযুদ্ধ কেতিয়াও যাতে সংঘটিত নহয়। এতিয়া আমি চাওঁ ৰাষ্ট্ৰসংঘই কি পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘই শান্তি স্থাপনৰ বাবে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছে তাৰে ভিতৰত চাওঁ আমি ৰাষ্ট্ৰসংঘই 1952 চনত জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। ৰাষ্ট্ৰসংঘই 1952 চনত নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। তাৰ পিছতে ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে কেইবাখনো চুক্তি সম্পাদন কৰা হয়। এই চুক্তিসমূহ কি চোৱা, এই চুক্তিসমূহ হৈছে আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি, 1963 চনত এই চুক্তি সম্পাদন কৰা হৈছিল। সমুদ্ৰতলিত নিয়ন্ত্ৰণ চুক্তি, সল্ট 1 সল্ট 2 চুক্তি, পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ইত্যাদি। এনেধৰণৰ বহুতো চুক্তি ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত স্বাক্ষৰিত হৈছে আৰু এই যিবিলাকে বিশ্বযুদ্ধ হোৱাৰ পৰা ৰক্ষা কৰিছে বুলি আমি ক'ব পাৰো। এই চুক্তিসমূহৰ দ্বাৰা আমি বিশ্বযুদ্ধৰ পৰা বাচিছো, ৰক্ষা কৰিছো। তাৰ পিছতে আৰু এটা হৈছে 2007 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিনিধিমূলক কূটনীতিৰ সহায়ত বিবাদ মীমাংসাৰ শান্তিৰ পৰিৱেশ অনাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। অৰ্থাৎ 2007 চনত প্ৰতিৰোধমূলক কূটনীতিৰ সহায়ত ৰাষ্ট্ৰসংঘই বিবাদসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। তাৰ পিছতে মানৱ অধিকাৰৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। গতিকে এতিয়া আমি চাম ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে, যেনে বিশ্বৰ মানৱ অধিকাৰ ৰক্ষাৰ বাবে 1946 চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। 1946 চনত ৰাষ্ট্ৰসংঘৰ অধীনত মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় আৰু এই মানৱ অধিকাৰ আয়োগৰ মুখ্য উদ্দেশ্য হৈছে বিশ্বৰ লোকসকলৰ মানৱ অধিকাৰ ৰক্ষা কৰা। বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা অধিকাৰসমূহ সুৰক্ষা দিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। মনত ৰাখিবা, মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে। আৰু এই 10 ডিচেম্বৰ তাৰিখটো সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে, তো মনত ৰাখিবা তোমালোকে। তাৰ পিছতে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰসমূহ কোনো ৰাষ্ট্ৰই আওকাণ কৰিব নোৱাৰে। ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ আয়োগত যিবোৰ অধিকাৰ সংলগ্ন কৰিছে সেই অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে সাধাৰণতে আওকাণ কৰিব নোৱাৰে।
অৱশ্যে বাধ্য কৰাব নোৱাৰে, কিন্তু সাধাৰণতে কোনো সদস্য ৰাষ্ট্ৰই এইবিলাক আওকাণ নকৰে। দেশৰ নাগৰিকসকলৰ এই অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো সম্ভৱ নহয় বুলি ৰাষ্ট্ৰসংঘই স্পষ্ট কৰি দিছে। যে ৰাষ্ট্ৰসংঘই এইটো স্পষ্ট কৰি দিছে যে যদি এই অধিকাৰসমূহ নাগৰিকসকলক প্ৰদান কৰা নহয়, তেতিয়াহ'লে ৰাষ্ট্ৰৰ শান্তি আৰু নিৰাপত্তা স্থাপন হোৱাটো সম্ভৱ নহ'ব। তাৰপিছতে আমি আলোচনা কৰিম ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ। 1964 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ আয়োগ গঠন কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল, যাতে সকলো ৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। আৰু এই পৰামৰ্শ মৰ্মে 1993 চনত ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন কেনেধৰণৰ হয় আমি গঠন প্ৰণালীটো চাওঁ। এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত আমি ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগটো আলোচনা কৰিছো। এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। দ্বিতীয়তে এজন সদস্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব। আন এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ'ব লাগিব। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতি আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হ'ব। মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিৰ্বাচিত কৰে। এতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কেনেধৰণৰ কাৰ্য সম্পাদন কৰে চোৱা। ভাৰতবৰ্ষৰ মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। এই ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰ উলংঘনৰ দিশটো যদি পৰ্যালোচনা কৰে, মানৱ অধিকাৰ উলংঘন হৈছে নেকি দেশত, সেই সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উগ্ৰপন্থীৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰিব পাৰে। অৰ্থাৎ উগ্ৰপন্থীৰ বিৰুদ্ধে দেশে কিছুমান ব্যৱস্থা গ্ৰহণ কৰে আৰু সেই ব্যৱস্থাসমূহ, সেই আইনসমূহ মানৱ অধিকাৰ বিৰুদ্ধে হয় নেকি, সেইটো মানৱ অধিকাৰ আয়োগে পৰ্যালোচনা কৰে। মানৱ অধিকাৰৰ লগত জড়িত আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহ পৰ্যালোচনা কৰিব পাৰে। গতিকে এইবিলাক হৈছে মানৱ অধিকাৰ আয়োগৰ মুখ্য কাম। ইয়াতে আমি আজি পাঠটো সমাপ্ত কৰিছো। মই আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা।